সকলোৰে মৰমৰ মামা মামীক মিছা বদনাম জাপি দি পেলাই পৱন খেৰা অসমৰ পৰা পলাই গ'ল। আপোনালোকে গম পাইছে চাগৈ তেওঁ পলাই গ'ল, কাৰণ মিছা বদনাম দিছিলে নহয় জানো। কিন্তু সেই মিছা বদনামটো দিয়াৰ পিছত পৱন খেৰা বাৰু কিয় পলাল? কাৰণ ইয়াত আমাৰ পুলিচ প্ৰশাসনে তেওঁক ধৰি লৈ কি কৰিব, জেলত দিব নহয় নে। আৰু সেইটো লৈ পেলাই এতিয়া তোলপাৰ লাগি আছে। আৰু মই এটাই ভাবো, মানে কি দিল্লীৰ পৰা অসম পুলিচে জানো আগতে মানুহ ধৰি অনা নাই? আসামী ধৰি অনা নাছিলে নেকি যে পৱন খেৰা পলাই গ'ল আৰু এতিয়া কোনেও তেওঁক ধৰি আনিব নোৱাৰিব? আৰু গৃহমন্ত্ৰী অমিত শ্বাহক পোনপটীয়াকৈ তেওঁ চেলেঞ্জ কৰিছিলে যে আমাৰ অভিযোগসমূহ সঁচানে মিছা তেওঁলোকে কি কৰিছিলে, কেছ দিবলৈ কৈছিলে আৰু কেছ ফাইল কৰিলেও। কিন্তু তেওঁ পলাই গ'ল। তেওঁক ধৰি আনিব নোৱাৰা কাৰণটো কি? তেওঁক জেলত দিব নোৱাৰা কাৰণটো কি? কাৰণ মুখ্যমন্ত্ৰীয়েতো কৰিব নোৱাৰা কাম একোৱে নাই, দিনক ৰাতি ৰাতিক দিন কৰা মানুহ। আৰু তেনেস্থলত সেইজন পলাই গ'ল আৰু অন্ধভক্তসকলে কি কৰিছে, চিঞৰ বাখৰ কৰিছে। আৰু এইখিনিতে কওঁ, আচলতে কি জানে নে নাই, সকলো ইয়াত মানে কি হয়, মানে কি বুলি কয়, ৰাজনীতিত তেওঁলোকৰ কি আছে, মতবিৰোধ থাকিব পাৰে, কিন্তু ব্যক্তিগতভাৱে কোনো কাৰো তেওঁলোকৰ মতভেদ নাই। আৰু তেনেস্থলত মোৰ বন্ধুৰ তালিকাতো বহুত কংগ্ৰেছী মানুহ, বহুত বিজেপি মানুহ, বহুত ৰাইজৰ দলৰ মানুহ, মানে অন্যান্য দলৰ মানুহ আছে। সকলোৰে লগত আমি সমিল মিলেৰে চলি আছো। আৰু তাতে মই কালি এজন যোৰহাটৰ কোনোবা এজন, মানে জানো নামটো তেওঁ প্ৰকাশ নকৰো, তাত দেই মই কিবা এটা কমেণ্ট কৰিছিলোঁ, পৱন খেৰাক লৈ পেলাই কমেণ্ট কৰিছিলোঁ। আৰু কৰাৰ পিছত তাত এটা মানুহে জানেনে, মই লগাই দিছোঁ থামলেনত, আপোনালোকে থামলেনত নহয়, মই ইয়াতে দি দিম বাৰু লগাই পেলাই এড কৰি। তেতিয়া কি কৰিছে জানে, সেইজনৰ দাড়ি কেইডালমান আছে, তেওঁ প্ৰফাইল চফাইল লগ কৰ অভদ্ৰ হয় নাজানো, সি কৈছে যে পৱন খেৰা বোলে মোৰ শহু দেউতা। আৰু এটা কমেণ্টে নহয় নহয়, মোৰ নামটো ৰুণজুন বৰা বুলি মেনশ্যন কৰে, 10টামান সি কমেণ্ট কৰিছে। হয়তো তেওঁ কিবা চাগে মানে দৃষ্টি আছে, লোলুপ দৃষ্টি বুলি কয় যে, তেওঁ কিন্তু চকু টকুবিলাক তেনেকুৱা লোলুপ দৃষ্টি। নহ'লেনো মোৰ বাৰু নাম মেনশ্যন কৰি কৰি মোক কিয় কৰি থাকিব? আৰু পৱন খেৰা মোৰ বোলে শহুৰ। মই কৈছো শুনক, সি শহুৰ নহয়, পৱন খেৰা মোৰ শহুৰ নহয়। শহুৰ হলে সিহে মোৰ শহুৰ হয়। আৰু তেনেকুৱা শহুৰক মই কি কৰিলো হয়, নাকত ধৰি চাকত ঘূৰালো হয়, যদি মোৰ লগত সি থাকিলে হয়। বন্ধু বান্ধৱীসকল, এতিয়া মই কওঁ শুনকচোন, পৱন খেৰা পলাই গ'ল। পলাই যোৱাৰ পিছতো অমিত শ্বাহক চেলেঞ্জ কৰিছিলে, কিন্তু অমিত শ্বাহে ধৰি আনিব নোৱাৰিব নেকি? বা অমিত শ্বাহৰ কথা বাদেই দিয়ক, হিমন্ত বিশ্বই ধৰি আনিব নোৱাৰিব নেকি? আৰু তাৰ পিছত কৈছে, সেইখিনিতো গ'লেই, এইটো অভদ্ৰডালৰ কথা আৰু কিনো ক'ব, মই সেইটোৰ কথা সিমানতে বাৰু সামৰি দিছো। সেই অভদ্ৰডালক কৈছো, না মোৰ ফ্ৰেণ্ডত আছে, না মোৰ কিবা আছে, না তাক মই তাত গৈ পেলাই মই তাক কমেণ্ট এটা কৰিছো, একো নাই। কিন্তু মই ধুনীয়াকৈ তাক একদম পুৰা মানে লাল চাহৰ সৈতে সান্দহ গুড়ি খুৱাই থৈ আহিছো। কিয় জানেনে? কাৰণ এতিয়া বিহু যে, আমাৰ অসমীয়া মানুহৰ সান্দহ গুড়ি খাই ভাল লাগে নহয় জানো, সেইকাৰণে তাক সান্দহ গুড়িৰ লগত মই লাল চাহটো দি থৈ আহিছো। কমেণ্টত মই তাক তেনেকৈ দি থৈ আহিছো। আৰু হয়তো মই তেওঁক ব্লক কৰা নাই দেই, হয়তো তেওঁ কি কৰিব সেইটো চাব, চাই লৈ পেলাই আকৌ ভুকিবহি। সেইবিলাক হ'ল ভুৱা যে এইবিলাক, এই 501 নম্বৰ ৰুমত সেই তেনেকুৱা। গতিকে বন্ধু বান্ধৱীসকল, আজি দেখিছো হিমন্ত বিশ্ব শৰ্মাই কৈছে যে হেৰি বহুত ফাল্টু মানুহ, বহুত গাণ্ডু মানুহ, তেনেকে কৈছে। আজিকালি তেওঁ হিন্দীও মাৰে নহয়, গাণ্ডু মানুহ, কিবা মানুহ, এনেকে ঢেৰ কিবা কিবি কৈছে। কিন্তু গাণ্ডু কোন, ভাণ্ডু কোন, সেইটো ভগৱানেহে জানে, হয় নে নহয়? আৰু মিছা বদনাম দিছে যেতিয়া মানে চবে একশ্যন ল'ব লাগে, হয়নে? কিয় দিব মুখ্যমন্ত্ৰীক মিছা বদনাম? তেওঁলোকে দিব পাৰে, কিন্তু তেওঁলোকে গৌৰৱ গগৈ হয়, গৌৰৱ গগৈ পত্নীক হয়, গৌৰৱ গগৈ সন্তানলৈকে তেওঁলোকে কি কৰিব পাৰে, বদনাম গাব পাৰে। কিন্তু তেওঁলোকৰ তাত যেতিয়া ঘূৰাই কোপটো পৰি যায়, তেতিয়া কিন্তু তেওঁলোক হৈ পলে একেবাৰে নিৰ্দোষী। এইবিলাক এয়াই কৰা, এইবিলাক এয়াই। কিন্তু যেতিয়া তেওঁলোকে ঠিকে আছে, মই এতিয়া মানি লৈছো, কথা এটা মোৰ মনলৈ আহিছে দেই। যেতিয়া যে পাকিস্তানৰ এখন ফটো দেখিছিলে নহয়, গৌৰৱ গগৈ পত্নীৰ লগত যেতিয়া উঠাই এখন ফটো কেনেকুৱা কৰিছিলে, এআই লগাই পেলাই, তেওঁলোকে কৰিছে কাৰণে তেওঁলোকক কৰিছে। মই যদি কওঁ সেইটো হয় নে নহয়, আপোনালোকে নিজে কওকচোন। সেইকাৰণে কম বোলে কিবা আইলে যিপাত বোলে সুগিবলৈও সেইপাত, তেনেকে কয় নহয়। মোৰ ভুল হ'বও পাৰে দেই এইটো মুহূৰ্তত কথাটো, তেনেকুৱা ধৰণৰ কথা। আৰু তেওঁলোকৰ
বেলেগৰ ক্ষেত্ৰত যদি হয় সেইবিলাক এআই নহয়, এইবিলাক এআই কৰা নহয়, এইবিলাক অৰিজিনেল হয়। আৰু তেওঁলোকৰ লগত কৰা হ'লে কি কৰে, এইবিলাক এআই কৰে, এইবিলাক আমাৰ মিছা বদনাম, মিছা অভিযোগ এইবিলাককে দি তেওঁলোকে কি কৰে তল পেলাবলৈ চাইছে। আৰু কিন্তু মই পৱন খেৰাকো মানিলোঁ দেই, তেওঁ মগজটো একদম মানি দিলোঁ। গৰু মাংস এক চুটত নাইকিয়া কৰি দিলে, গৰু মাংস শেষ কৰি পেলাই আহি গ'ল একদম এবাৰ এইটো মানে মাইণ্ডটো তেওঁ চেঞ্জ কৰি দিলে, আপোনালোকে দেখিছে নহয়। আৰু এতিয়া নিজক বচাবৰ কাৰণে মুখ্যমন্ত্ৰী আউলি বাউলি হৈ বৰদৈ চিলাই যেনেকৈ চুলিকেইডালো এই মানে কাপোৰ কানি লৈ যায় যে বিহুৰ এসপ্তাহ 10 দিন থকাওঁতে জানো বৰদৈ চিলাই নাযায়, ঠিক তেনেকৈয়ে মুখ্যমন্ত্ৰী মূৰৰ ওপৰেদিও বৰদৈ চিলাই একদম টাচ নাচ কৰি গৈছে, গোটেই চুলি তুলিও গালি পেলাই। গতিকে বন্ধু বান্ধৱীসকল, তেওঁ কৈছে যে ফাল্টু, ফাল্টু পৱন খেৰা ফাল্টু, ঠিকে আছে ফাল্টু। আৰু ফাল্টুনো কোন ভালটুনো কোন আৰু নকওঁ দিয়কচোন, আপোনালোকে চাওকচোন, চালে আপোনালোকে গম পাব কোন ফাল্টু কোন মালটু, আপোনালোকে গম পাব। पवन खेरा एक गंदू आदमी है। तो इसका दिमाग में था कि असम में बुर्बक लोग रहते हैं, फालतू बात करेगा। और मेरा लगता है राहुल गांधी भी साथ है, वो जल्दी जल्दी जेल जाए। हम जब अभी एफआईआर डालूंगा, सारा तो सीज फॉल्स निकालेगा, उनको तो जेल जाना पड़ेगा। मेरा लगता है राहुल गांधी ने कॉन्स्पिरेसी करके पवन खेरा का फाइनली चैप्टर क्लोज कर दिया है। ক্ষমতাৰ খকৰ বাবে দিনক ৰাতি কৰিব খোজা এওঁৰ বহুৰূপ প্ৰতিজন অসমীয়াৰ জ্ঞাত। এইজন মহাপুৰুষ আজি কট্টৰ হিন্দু। তমসো মা জ্যোতিৰ্গময় অমৃতং মা তমসো মা। সেই সময় আৰু এই সময়ৰ দুই ভাষ্য শুনক। অসমৰ পানীৰ পাইপেদি পানী চলে, গুজৰাটৰ পানীৰ পাইপেদি মুছলমানৰ তেজ চলে, সেইটো বেলেগ কথা। সেইটো যদি আপুনি কয় মই আপোনাক মানি ল'ব পাৰো। মোদী ডাঙৰীয়াই বেয়া কাম কৰিব নোৱাৰে। যিজন মানুহক ভাৰতক বিশ্বগুৰুৰ আসনত লৈ গৈছে, সেই নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কাম কৰিব নোৱাৰে। অৰবিন্দ কেজৰিৱালক ৰিক্সালৈ দেখা পালে থাপ্পৰ মাৰে, ভগৱানে নকৰক, কিন্তু এনেকুৱা এটা দিন এই যে ভেলকিবাদী কৰা মানুহ আৰু নাহিব, এই কথাটো আপোনালোকে কোনেও গেৰেণ্টি দিব নোৱাৰে। মই আপোনালোকক কোনোবাই যদি কয় নৰেন্দ্ৰ মোদীয়ে ভাৰতৰ বিৰুদ্ধে কৰিব পাৰে, নৰেন্দ্ৰ মোদীয়ে অসমৰ বিৰুদ্ধে কৰিব পাৰে, তেতিয়াহ'লে মই তেওঁলোকক কম যে নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যদি ভাৰতৰ বিৰুদ্ধে অসমৰ বিৰুদ্ধে কৰিব পাৰে বুলি চিন্তা কৰাটো আমাৰ। এই অসমত গৰুৰ মাংস খাব দিম আমি, নিয়াকে গৰুৰ মাংস খোৱা বন্ধ কৰাইছো। আরে মই পৃথিৱীক টার্গেট কৰিম যদি গৰুৰ মাংস খাই। আপুনি ভোট দিব নেকি গৰুৰ মাংস খোৱা মানুহক? गौ मांस खाने वाला कैंडिडेट को वोट चाहिए सर। क्यों नहीं चाहिए? असम में बहुत सारे मुस्लिम लोग हैं, ये गौ मांस खाते हैं। हम मना तो नहीं कर रहा हूँ, हर मुसलमान खाते हैं, असमिया मुसलमान भी गौ मांस खाते हैं, हम कैसे मना कर? গৰুৰ মাংসক আমি পূজা কৰো, গৰুৰ মাংসক আমি পূজা কৰো। আপোনালোকে নিশ্চয় সেই ভিডিঅ' ক্লিপকেইটা চালে, চোৱাৰ পিছত আপোনালোকৰ মনত বাৰু কি উদয় হৈছে? এইজনে মুখ্যমন্ত্ৰী, এইজনে যিজনে এসময়ত এটা ক'লে আৰু এসময়ত এটা ক'লে, মানে একেখন মুখে একেটা বডিয়ে, সেই যেনিবা ডেকা কাল আৰু অকণ এতিয়া বৃদ্ধ কাল। গতিকে বন্ধু বান্ধৱীসকল, আপোনালোকৰ পৰা লৈছোঁ বিদায়, বাই বাই।